নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই। আজি লৈ আহিছোঁ এটা ভিডিঅ' মেৰিট লিষ্ট আপোনালোকে কেনেকৈ চাব। প্ৰথমে এটা ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ আপোনালোকে এই ৱেব পেজটো পাব। এই ৱেব পেজটো আপোনালোকে হৈছে সমৰ্থৰ যিটো পৰ্টেল, সমৰ্থ পৰ্টেলৰ ৱেব পেজ। অল UG প্ৰগ্ৰেমাৰ এডমিশ্যনৰ কাৰণে, যিখিনি BA BSc আৰু BCom এডমিশ্যন ল'ব তেখেতসকলৰ বাবে নতুন এখন নটিচ কালি প্ৰকাশ কৰিছে সমৰ্থৰ যোগেদি। সেই বিষয়ে আপোনালোকক জনাই দিম। আজি চাওঁচোন আহক কেনেদৰে মেৰিট লিষ্ট আপোনালোকে চাব পাৰিব। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকত যাব আপোনালোকে, এনেদৰে পেজটো পাব। তাৰপাছত আপোনাৰ সোঁ চাইডে যিটো তিনিটা লাঞ্চ দেখিছে তাত টিপি মেৰিট লিষ্ট যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। মই আকৌ দেখুৱাই দিছোঁ, মেৰিট লিষ্ট বুলি দেখিছে নহয়, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইনষ্টিটিউশ্যন নেম, কলেজ নেম আৰু প্ৰগ্ৰেম এই তিনিটা আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত প্ৰথমতে চিলেক্ট কৰি লওক আপোনালোকৰ আণ্ডাৰ ইউনিভাৰ্চিটিখন, কলেজখন যিখন ইউনিভাৰ্চিটি আণ্ডাৰত আছে। তাৰপিছত আপোনালোকে যিখন কলেজৰ মেৰিট লিষ্ট চাব বিচাৰিছে সেই কলেজখন চাৰ্চ কৰি ল'ব। ইয়াত মই এনেদৰে চাৰ্চ কৰি দিছোঁ। তাৰপাছত আপোনালোকে যিটো প্ৰগ্ৰেমৰ এডমিশ্যন এপ্লাই কৰিছিলে, BA হওক, BSc হওক বা BCom হওক বা তাৰ আণ্ডাৰত যিখিনি বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, সেই প্ৰগ্ৰেমটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াত বহুতো প্ৰগ্ৰেম আছে, আপোনালোকে যিটো আপোনালোকে এপ্লাই কৰিছে সেইটো আপোনালোকে নিজে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ইয়াত তলত লিংকটো আহি যাব। এতিয়ালৈকে অহা নাই, ন' ফাউণ্ড বুলি ওলাইছে, ন' ৰিজাল্ট ফাউণ্ড। কিয়নো এই যিটো ডেট সেইটো আপোনালোকৰ এক্সটেণ্ড কৰিছে। আজি কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ কৰা নহয় বুলি চৰকাৰে জনাইছে সমৰ্থ পৰ্টেলৰ যোগেদি, আৰু তাৰ বাবে এখন নটিফিকেশ্যন ওলাইছে ডেট এক্সটেণ্ড কৰাৰ, টাইমলাইন এক্সটেণ্ড কৰাৰ, আৰু সেইখন মই আপোনালোকৰ আগত এনেদৰে দেখুৱাই দিছোঁ। এখন নটিফিকেশ্যন 12 জুনৰ। ইয়াত আপোনাৰ যিটো স্ক্ৰিনিঙৰ কাৰণে টাইম দিছিলে হায়াৰ এডুকেশ্যন ইনষ্টিটিউটখিনিক, সেইটো 8 পৰা 18 জুনলৈ বৃদ্ধি কৰিছে। আৰু 19 জুনটো প্ৰিপেৰেশ্যন এণ্ড পাব্লিকেশ্যন ফৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ কাৰণে ঘোষণা কৰিছে। আৰু 20-21 জুনত ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশ্যন হ'ব। 22 জুনত ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেৰেশ্যন আৰু পাব্লিকেশ্যন হ'ব। আৰু 24-25 জুনত এডমিশ্যন হ'ব ছেকেণ্ড মেৰিট লিষ্টৰ। ঠিক সেইদৰে 26 জুনত থাৰ্ড মেৰিট লিষ্ট ওলাব, আৰু 27-28 জুনত মেৰিট লিষ্ট এডমিশ্যন হ'ব, আৰু 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত স্পট এডমিশ্যন হ'ব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু আপোনালোকে এইটো কথা গম পালে যে আপোনালোকৰ আজি কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ নহয়। এডুকেশ্যন ইনষ্টিটিউটখিনিক এতিয়া সময় দিছে, কাৰণ বহুতো এপ্লিকেশ্যন পৰিছে, তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধা হৈছে কম টাইমৰ বাবে। সেয়েহে 8 পৰা 18 জুনলৈকে তেওঁলোকে সেইখিনি স্ক্ৰিনিং কৰিব। স্ক্ৰিনিং কৰাৰ পাছত মেৰিট লিষ্ট 19 জুনৰ দিনা প্ৰকাশ পাব। গতিকে আজিলৈ ধন্যবাদ। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।